বঙাইগাঁৱৰ চিকটাগাঁৱত অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান। চুবুৰীয়া দেশ ভূটানৰ পৰা সুৰালৈ আহি বটলিং কৰা ঘটনাৰ পিছতে আবকাৰী বিভাগে চলাই অভিযান। আবকাৰী বিভাগে অভিযান চলাই বিনোদ প্ৰধান নামৰ এজন অভিযুক্তক আটক কৰাৰ লগতে ইম্পেৰিয়েল নীলা আৰু আইকনিক বগা ৰঙৰ নকল লেবেল বিভিন্ন ব্ৰেণ্ডৰ খালী বটল উদ্ধাৰ কৰে বুলি জানিব পৰা গৈছে। প্ৰায় 3 লাখ টকাৰ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে আবকাৰী বিভাগে। ইয়াৰ লগতে নিউ বঙাইগাঁৱৰ পৰা অবৈধ সুৰা ব্যৱসায়ী ইন্দ্ৰসেন যাদৱ নামৰ এজন ব্যক্তিকো গ্ৰেপ্তাৰ কৰে। লগতে 3.5 লাখ টকা সুৰা জব্দ কৰিবলৈ সক্ষম হয়। আমি পুনৰ জনাইছো বঙাইগাঁৱৰ চিকটাগাঁৱত অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান। চুবুৰীয়া দেশ ভূটানৰ পৰা সুৰা লৈ আহি বটলিং কৰাৰ ঘটনাৰ তথ্য পিছতে আবকাৰী বিভাগে চলাই অভিযান। এইটো আমি যোৱাকালি যেহেতু এজনক ধৰিছিলোঁ, আমি যথেষ্ট পৰিমাণৰ অবৈধ সুৰা উদ্ধাৰ কৰিছিলোঁ। তাৰে হিচাপে আমি আজি ৰাতিপুৱা নিচেই পুৱাতে এটা বিশেষ খবৰৰ ভিত্তিত নিউ বঙাইগাঁও ৰেলৱে ষ্টেচনৰ ৰামকৃষ্ণ মিছন ৰোড তাতে ইন্দ্ৰসেন যাদৱ বোলা এজন ব্যৱসায়ী, অবৈধ সুৰা ব্যৱসায়ী, তেওঁৰ ঘৰৰ পৰা যথেষ্ট পৰিমাণৰ আমি সুৰা উদ্ধাৰ কৰিছোঁ আৰু তেওঁকো আমি আটক কৰিছোঁ। সেইটো প্ৰায় 3.5 লাখ 4 লাখ টকাৰ ভিতৰত। আমি জনাত তেওঁ বহুদিনৰ পৰাই এই নিউ বঙাইগাঁও ষ্টেচন এৰিয়াত তেওঁ ব্যৱসায় চলাই আছিল। তাৰ লগত আগতে এজন আছিল টিংকু সিং, তাক আপোনালোকে জানে। আমি অলপ কিছুদিনৰ আগতে তেওঁক এৰেষ্ট কৰিছিলোঁ, তেওঁ বাচি আছিল। আজি তেওঁকো ধৰা এতিয়ালৈকে এইটো আমি কেমিকেল যিহেতু লেবেল আৰু বটল অসমৰে আছে, গতিকে আমি নিশ্চিত নহয় অসমৰে নে তাত নতুনকৈ বটল মানে লেবেল লগাইছে, গতিকে এইখিনি আমি পৰীক্ষাৰ পিছতহে ক'ব পাৰিম। আমি অবৈধ সুৰাৰ এগেইনষ্টে যিটো মানে আমাৰ অভিযান চলি আছিল আৰু আমাৰ মাননীয় আবকাৰী আয়ুক্ত মহোদয়ে যিটো নিৰ্দেশ জাৰি কৰি থৈছিল, আৰু ৰিচেণ্টলি আমাৰ দাম অলপমান বাঢ়াৰ কাৰণে বহুতে এইটো সুযোগো লৈছে। ভূটান বা অৰুণাচলৰ পৰা আনি ৰিলেবেলিং ৰিবটলিং কৰি মানে সুৰা বিক্ৰী কৰাৰ আমি এটা অভিযোগ পাই আছিলোঁ, আৰু সেইমতে আমাৰ গোপন সূত্ৰৰ পৰা খবৰ পাইছিলোঁ। গতিকে কালি এটা অভিযান চলাইছিলোঁ আমাৰ চিটকাগাঁও নেপালীপাৰা। তাত বিনোদ প্ৰধান নামৰ এজন অভিযুক্ত আমি এৰেষ্ট কৰিছোঁ, আৰু তাৰ পৰা আমি যথেষ্ট পৰিমাণৰ ভূটানী সুৰা, যাৰ পৰা তেওঁলোকে অসমৰ লেবেল লগাই বিক্ৰী কৰে, পুনৰ বটলিং কৰে। তাত তেওঁলোকে ডাঙৰ 750 ml বটল লৈ আহে, ইয়াত 180 ml কনভাৰ্ট কৰে সৰু সৰুকৈ, তাত লেবেল লগাই নতুনকৈ অসমৰ সুৰা হিচাপে বিক্ৰী কৰে, যিটো কাৰণে আমাৰ ৰাজহ যথেষ্ট কমি যোৱাৰ আশংকা আছে। সেইমতে আমি কালি তেওঁক ধৰিলোঁ আৰু যথেষ্ট পৰিমাণে ভূটানৰ সুৰাও পালোঁ।